সংখ্যাটো হৈছে 0 নেক্সট কোৱেশ্যনটো আছে অখণ্ড সংখ্যাবোৰক কোনটো চিহ্নৰ দ্বাৰা বুজোৱা হয় এটো হৈছে z আখৰৰ দ্বাৰা অখণ্ড সংখ্যাবিলাকক বুজোৱা হয় অখণ্ড সংখ্যা মানে হৈছে ধনাত্মক ঋণাত্মক গোটেই সংখ্যাখিনিক অৰ্থাৎ -1 +1 হোক 0 হোক গোটেই সংখ্যাবিলাকক একেলগে যিমান ধনাত্মক আৰু ঋণাত্মক সংখ্যা আছে গোটেই সংখ্যাবিলাককে কোৱা হয় অখণ্ড সংখ্যা নেক্সট এটা যোগ কৰা দিছে যোগ কৰিবলৈ এটো একেবাৰে সহজ পদ্ধতি আপোনালোকে কি হ'ব প্লাস চিন কোন গিটাত আছে 2 ত আছে আৰু 4 ত আছে আগতে এইগিটা প্লাস কৰিব 2 + 4 হ'ল 6 তাৰ পিছত -2 আছে আৰু এফালে -3 আছে যেতিয়া সংখ্যাটা আগত যিটো চিন থাকে হেতু চিনে ধৰা হ'ব যেতিয়া দুইটা সংখ্যা আগতে মাইনাস চিন থাকিব তেতিয়া হলে কামটো কি হ'ব যোগ হ'ব অৰ্থাৎ 3 আৰু 2 যোগ হলে 5 হ'ব কিন্তু চিনটো মাইনাস থাকি যাব গতিকে 6 আগত কি চিন আছে প্লাস চিন আছে একো চিন নাথাকিলে প্লাস চিন থকা বুলি ধৰা হয় গতিকে 6 পৰা 5 যেতিয়া বিয়োগ হ'ব তাৰ এনসাৰ থাকিব 1 গতিকে আমাৰ ইয়াত শুদ্ধ উত্তৰটো হ'ব খ 1 আছে নেক্সট কোৱেশ্যনটো হৈছে 50 টকাৰ 50% কিমান এটো আসলতে উত্তৰটো মুখতে ওলাই হলেও বেলেগ ধৰণৰ অংক দিব পাৰে সেইবাবে আপোনালোকে কেনেকৈ কৰিব 50 টকাৰ 50 পূৰণ 50 ৰ লগত এই 50% অৰ্থ হৈছে 100 ভাগৰ 50 গতিকে 50 ৰ লগত যদি আমি 100 ভাগৰ 50 টো পূৰণ কৰো তেতিয়া কি পাম 0 0 কেনসেল গল 0 0 কেনসেল গল 5 5 গুণ কিমান হ'ব 25 গতিকে 50 টকাৰ 50% হ'ব 25 টকা নেক্সট কোৱেশ্যন 140 সেন্টিমিটাৰক মিটাৰত প্ৰকাশ কৰিব লাগে আমি সকলোৱে জানো যে 100 সেন্টিমিটাৰে কি হয় 1 মিটাৰ হয় গতিকে এতিয়া 140 সেন্টিমিটাৰ দিয়া আছে গতিকে আমি এনেকুৱা অংকবিলাকৰ ক্ষেত্ৰত কি কৰিম 140ক 100ৰে হৰণ কৰি দিম 100ৰে হৰণ কৰা সংখ্যাবিলাকক দশমিকটো ক'ত বহিব কেনেকৈ জানিব ইয়াত শূন্য কেইটা আছে দুটা শূন্য আছে গতিকে ইয়াত দুটা সংখ্যাৰ আগত দশমিকটো বহুৱাওক তাৰ মানে 1.40 হ'ব 100ৰে যদি ইয়াক হৰণ কৰো তেতিয়া হ'ব 1.40 গতিকে 1.40 মিটাৰ হ'ব গতিকে 1.40 মিটাৰ ইয়াত কোনটো শুদ্ধ হ'ব ক নেক্সট প্ৰশ্নটো আছে 3ৰ 2/3 কিমান ইয়াত ৰ শব্দটো আছে ৰ মানে পূৰণ গতিকে 3 পূৰণ 2/3 2টো ওপৰত থাকিব 2/3 এটা ভগ্নাংশ 2/3 মানে হৈছে 3 ভাগৰ 2 অংশ গতিকে 3 ভাগৰ 2 3 3 যদি আমি কটাকটি যায় তেতিয়া অকল কি থাকিব 2 থাকিব গতিকে ইয়াত শুদ্ধ উত্তৰ হৈছে গ নেক্সট আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি মৌলিক সংখ্যা কাক কয় জানি লব যে যিবিলাক সংখ্যাক কেৱল একেৰেহে হৰণ কৰিব পাৰি অৰ্থাৎ যিবিলাকৰ উৎপাদক নিজে আৰু এক সেইবিলাককে কি বুলি কোৱা হয় মৌলিক সংখ্যা কিন্তু আটাইতকৈ সৰু মৌলিক সংখ্যা কি একক মৌলিক বা যৌগিক বুলি ধৰা নহয় 2 আৰু 3 হৈছে মৌলিক সংখ্যা 0 মৌলিকো নহয় যৌগিকো নহয় গতিকে 2 আৰু 3 হৈছে মৌলিক সংখ্যা কেনেকৈ মৌলিক সংখ্যা হ'ল কাৰণ 2ক আমি কি কৰিব পাৰিম 2 * 2 হ'ব 3ক কৰিলে 3 * 3 হ'ব কিন্তু 4 সংখ্যাটোৰ ক্ষেত্ৰত চাব 4 সংখ্যাটোৰ উৎপাদক বিলাক কেনেকৈ উলিয়াম 4 * 4 হ'ব 4 * 4 হ'ব আকৌ সেইদৰে 2 দুগুণো আকৌ কি হ'ব 4 হ'ব গতিকে ইয়াৰ উৎপাদক বাঢ়ি গ'ল 4 আছে 1 আছে লগতে 2ও ইয়াৰ উৎপাদক গতিকে 1 আৰু 4 তাৰমানে নিজে আৰু 1 উৎপাদক হোৱাৰ উপৰিও যদি বেলেগ উৎপাদক থাকে তেতিয়া সেই সংখ্যাবিলাকক যৌগিক সংখ্যা বুলি কয় কিন্তু ইয়াত মাত্ৰ 2 আৰু 3 ৰ ক্ষেত্ৰত চাওক 2 আৰু 3 ৰ 2টো আছে লগতে 1 আছে তাৰমানে 2 * 2 পাব পাৰি আৰু বেলেগ কিবা পূৰণ কৰি 2 পাব নোৱাৰি ঠিক সেইদৰে 3 * 3 গতিকে 3 আৰু 1 পূৰণ কৰিহে 3 পাব পাৰি বেলেগ কিবা সংখ্যাই পূৰণ কৰি 3 পাব নোৱাৰি এতিয়া প্ৰশ্নটো হ'ল যে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি গতিকে আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ব 2 নেক্সট কোৱেশ্যনটো চাওক তলৰ তথ্যখিনিৰ বহুলক কিমান এটা বহুলক উলিয়াবৰ কাৰণে আটাইতকৈ সহজ পদ্ধতি বহুলক মানে হৈছে তথ্য এটাত থকা যিটো ৰাশি আটাইতকৈ বেছিকৈ পোৱা যায় ইয়াত কোনটো ৰাশি আটাইতকৈ বেছিকৈ পোৱা গৈছে 6 সংখ্যাটো বেছিকৈ আছে 2 বাৰ 3 বাৰ 4 বাৰ আছে বাকি সংখ্যাবিলাক কমকৈ আছে 5 টো এবাৰ আছে 2 বাৰ আছে 3 বাৰ আছে 7 টো এবাৰ আছে 2 বাৰ আছে গতিকে 8 আৰু 9 এবাৰ এবাৰ আছে গতিকে 6 সংখ্যাটো আটাইতকৈ বেছিকৈ আছে যিটো সংখ্যা আটাইতকৈ বেছিকৈ থাকে হেতুকে বহুলক বুলি কোৱা হয় গতিকে ইয়াত 6 সংখ্যাটো বেছিকৈ আছে ইয়াৰ বহুলক হ'ব 6 নেক্সট কুৱেশ্যনটো সুধিছে 56709 সংখ্যাটোত 7ৰ স্থানীয় মান কিমান স্থানীয় মান উলিয়াবলৈ আমি কি কৰিম এই ফালৰ পৰা হিচাপ কৰিব লাগিব প্ৰথম 9 টো হ'ব এককৰ ঘৰ 0 টো হ'ব দহকৰ ঘৰ আৰু 7 টো হ'ব শতক এনেদৰে আমি চাব লাগিব এটা শতক হ'বলৈ হলে
7ৰ লগত আমি কিমান পূৰণ কৰিব লাগিব 100 10ক হ'লে 10ক হ'লে সংখ্যাটোৰ লগত 10 পূৰণ কৰিম আৰু এককৰ ঘৰৰ সংখ্যা হ'লে 1 পূৰণ কৰিব লাগিব সংখ্যাটোৰ লগত গতিকে 7ৰ লগত আমি যদি 10 পূৰণ 100 পূৰণ কৰোঁ তেতিয়াহ'লে 7 10 গুণ 7 100 কিমান হ'ব 700 গতিকে ইয়াত 7ৰ স্থানীয় মানটো হ'ব 700 নেক্সট কুৱেশ্যনটো চাওক তলৰ কোনটো অপৰিমেয় সংখ্যা এতিয়া অপৰিমেয় সংখ্যা মানে যিবিলাক সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি সেইবিলাকে সাধাৰণতে কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা ইয়াত এতিয়া 16টো √16 আছে √16 ভাঙি দিলে 4 হ'ব √4ক ভাঙি দিলে 2 হ'ব √9ক ভাঙি দিলে 3 হ'ব ভাঙি দিলে মানে আমি আপোনালোকে বুজি পাইছেনে কথাটো যে বৰ্গমূল তাৰমানে √9ৰ বৰ্গমূল 3 হ'ব √16ৰ বৰ্গমূল 4 হ'ব √4ৰ বৰ্গমূল 2 হ'ব কিন্তু √3ক বৰ্গমূলত প্ৰকাশ কৰিব নোৱাৰি গতিকে ইয়াতে √3টো হ'ব অপৰিমেয় সংখ্যা ঠিক সেইদৰে √5ও এটা অপৰিমেয় সংখ্যা হ'ব √2ও এটা অপৰিমেয় সংখ্যাই হ'ব নেক্সট কুৱেশ্যন এই কুৱেশ্যনটো চাওক a * a = a হৈছে তেতিয়াহ'লে a ৰ মান কিমান হ'ব ইয়াতে দিয়া আছে 2 গতিকে 2 2 গুণ 4 হ'ব গতিকে a গোটেইকেইটা মিলি নাথাকিলে 4 4 গুণ 16 হ'ব গতিকে এইটো নিমিলিলে কিন্তু 1 1 1 চাওক 1 পূৰণ 1 = কিমান হ'ব 1 গোটেইকেইটা একেই আছে সেম আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব a তাৰমানে a ৰ মানটো হ'ব 1 নেক্সট কুৱেশ্যনটো কি আছে 11ৰ যোগাত্মক বিপৰীত কি যোগাত্মক বিপৰীত বুলি ক'লে এটা কথাই মনত ৰাখিব যদি তাত প্লাছ চিন থাকে তেতিয়াহ'লে সেই সংখ্যাটোৰ আগত মাইনাছ চিন বহুৱাই দিব আৰু যদি মাইনাছ চিন থাকে তেতিয়াহ'লে সেই সংখ্যাটোৰ আগত প্লাছ চিন বহুৱাই দিব গতিকে ইয়াত 11ৰ আগত প্লাছ চিন আছে গতিকে ইয়াৰ যোগাত্মক বিপৰীতটোৰ আগত মাইনাছ চিন বহিব গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব -11 আৰু এটা কথা এইখিনিতে কৈ থৈছোঁ যদি কেতিয়াবা যোগাত্মক বিপৰীতৰ সলনি গুণাত্মক বিপৰীত বিচাৰে তেতিয়াহ'লে গম পাব যে এই সংখ্যাটো লুটিয়াই দিব লাগিব মানে কি 11 মানে প্ৰত্যেক সংখ্যাৰ তলত এটা 1 থাকে গতিকে 11টোক যদি আমি লুটিয়াই দিওঁ তেতিয়াহ'লে ইয়াৰ হৰটো লবৰ ঠাইলৈ যাব লবটো হৰৰ ঠাইলৈ যাব তেতিয়া এইটো হ'ব 1/11 গতিকে যদি প্ৰশ্নটোত গুণাত্মক বিপৰীত বিচাৰে তেতিয়াহ'লে উত্তৰটো 1/11টো শুদ্ধ হ'ব কিন্তু ইয়াত প্ৰশ্নটোত বিচাৰিছে কি যোগাত্মক বিপৰীত কিমান গতিকে -11টো শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো চাওক -1 + 1 -1 + 1 আকৌ -1 এইটো একেবাৰে সহজতে কৰিব পাৰিব -1 + 1 -1 এ +1 কটাকটি যাব আকৌ -1 এ +1 কটাকটি যাব শেষত কি থাকিলেগে -1 থাকিলে গতিকে ইয়াৰ উত্তৰটো হ'ব -1 নেক্সট কুৱেশ্যনটো চাওক 2b 3 4 সংখ্যাটো যদি 3ৰে বিভাজ্য হয় তেনেহ'লে b ৰ মান কিমান হ'ব এই কথাটো জানিবৰ কাৰণে একেবাৰে সহজ গোটেই ইয়াত থকা অংককেইটা প্লাছ কৰি চাওক 4 3 7 হ'ল 7 2 কিমান হ'ব 9 হ'ব গতিকে তাৰ লগত আৰু কি যোগ কৰিলে 3ৰে বিভাজ্য হ'ব 3ৰে বিভাজ্য হোৱা সংখ্যাবোৰ চাবৰ কাৰণে কি কৰিব লাগিব ইয়াৰ মুঠ যোগফলটোক যদি 3ৰে হৰণ যায় তেতিয়াহ'লে গোটেই ডাঙৰ সংখ্যাটোকো 3ৰে বিভাজ্য হ'ব গতিকে ইয়াত b ৰ জেগাত আমি কি বহুৱাব লাগিব b ৰ জেগাত যদি আমি 2 বহুৱাওঁ তেতিয়া 2 বহালে 9 2 11 হ'ব 11ক 3ৰে হৰণ নাযায় যদি b ৰ জেগাত 1 বহুৱাওঁ 1 বহুৱালে 9 + 1 কিমান হ'ব 10 হ'ব 10ক হৰণ নাযায় ঠিক যদি ইয়াত 0 বহাওঁ গতিকে 9 + 0 = কিমান হ'ব 9 হ'ব তেতিয়া কিন্তু 3ৰে বিভাজ্য হ'ব কাৰণ 9ক 3ৰে বিভাজ্য হয় গতিকে ইয়াৰ শুদ্ধ হ'ব অপচন গ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 1/100ৰ সমান কিমান 1/100 এইটো কেনেকৈ কৰিব চাব 1/100 অলপ আগতে আমি এনেকুৱা এটা কুৱেশ্যন আলোচনা কৰিছিলোঁ 1/100 অৰ্থাৎ 100ৰে আমি কি কৰিব লাগে একক হৰণ কৰিব লাগে এতিয়া কথাটো হ'ল এই সংখ্যাত কেইটা শূন্য আছে ইয়াত দুটা শূন্য আছে গতিকে ইয়াত দুটাৰ আগত দশমিক দিব লাগিব দুটাৰ আগত দশমিক দিবলৈ হ'লে কেনেকৈ দিব লাগিব ইয়াত এটা শূন্য বহালোঁ গতিকে এইটো 1 হ'ল এইটো 0 হ'ল সংখ্যা কেইটা হ'ল মুঠতে দুটাৰ আগত দশমিক গতিকে কি হ'ব 0.01 0.01 ইয়াত আছে অপশ্যনটোত চাওক খ অপশ্যনটোত আছে গতিকে 0.01টো ইয়াত শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো চাওক একেবাৰে সহজ 4.5 × 10 পূৰণ কৰিব লাগে পূৰণ কৰিবলৈ একেবাৰে সহজ 10 45ক পূৰণ কৰিলে কিমান হয় 450 হয় গতিকে কি কৰিব যেতিয়া ইয়াত এটা শূন্য আছে গতিকে দশমিকটো এঘৰ পিছলৈ লৈ আহক পিছলৈ মানে এই 45.0 অৰ্থাৎ ইয়াৰ এনসাৰটো হ'ব কিমান পইণ্টৰ পিছত 0 থকাৰ তাৰ কোনো ভ্যালু নাই গতিকে ইয়াৰ এনসাৰটো হ'ব 45 নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ প্ৰথম দুটা মৌলিক সংখ্যাৰ পূৰণফল অলপ আগতে প্ৰথম দুটা মৌলিক সংখ্যা কি হ'ব আপোনালোকক ক'লো গতিকে প্ৰথম দুটা মৌলিক সংখ্যা গম পালে যে প্ৰথমটো হ'ব 2 তাৰ পিছৰটো হ'ব 3 গতিকে 2 3 গুণ কিমান হ'ব 6 গতিকে শুদ্ধ হ'ব খ নেক্সট কুৱেশ্যনটো চাওক 12ৰ পৰা কিমান বিয়োগ কৰিলে এটা যুগ্ম সংখ্যা পোৱা যাব
12ৰ পৰা যদি আমি 1 বিয়োগ কৰোঁ 11 পাম 11টো যুগ্ম সংখ্যা নহয় -1 বিয়োগ কৰিলে কি হ'ব -1 মানে 12 মাইনাছ আকৌ -1 যেতিয়া এনেকৈ দুটা মাইনাছ থাকিব তেতিয়া মাইনাছে মাইনাছে প্লাছ হৈ যাব অৰ্থাৎ 12 যোগ 1 হ'ব 12 1 কিমান হ'ব 13 হে হ'ব গতিকে 13ও এটা কি হ'ব অযুগ্ম সংখ্যাই হ'ল কিন্তু 12ৰ পৰা যদি আমি 2 বিয়োগ কৰোঁ 12 পৰা 2 বিয়োগ কৰিলে কি থাকিব 10 থাকিব গতিকে 10টো এটা কি হ'ব যুগ্ম সংখ্যা হ'ব গতিকে ইয়াৰ শুদ্ধ অপচন হ'ব গ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কোন সংখ্যাৰ 10 ভাগৰ 1ৰ সমান 10 হ'ব এইটো আপোনালোকে এনেকৈও কৰিব পাৰে এই সংখ্যাকেইটা যিবিলাক দিয়া থাকে তাৰ লগত 10 ভাগৰ 1টো পূৰণ কৰি চাব পাৰে ইয়াত আমি 10ৰ লগত আমি 10 ভাগৰ 1 পূৰণ কৰিলোঁ 10ৰ লগত যদি 10 ভাগৰ 1 পূৰণ কৰোঁ 10 10 কটাকটি যাব 1 থাকিব গতিকে কোন সংখ্যাৰ 10 ভাগৰ 1ৰ সমান 10 হ'ব বুলিহে সুধিছে গতিকে 10 নহ'ল ইয়াত 1 হে হ'ল গতিকে এইটো নহ'ব নেক্সট আমি চাম 100টো চাম 100টো চালে কি হ'ব চাবচোন 100 পূৰণ 10 ভাগৰ 1 যদি কৰোঁ তেতিয়া 0 0 কটা যাব 10 গুণ কিমান হ'ব 10 অৰ্থাৎ 100 সংখ্যাটোৰ লগত যদি 10 ভাগৰ 1 পূৰণ কৰোঁ তেতিয়া এনচাৰটো কিমান পাম 10 পাম গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব খ নেক্সট কুৱেশ্যনটো চাওক যথেষ্ট সহজ 2x 3y = 5 যদি হয় তেতিয়াহ'লে x + y ৰ ভেলু কিমান হ'ব ইয়াত আপোনালোকে মানবিলাক বহুৱাই চাওক x ৰ মান ইয়াত 1 হ'ব y মানো 1 হ'ব কেনেকৈ গম পালোঁ 2 গুণ 2 হ'ল 3 গুণ 3 হ'ল গতিকে 2 3 5 হ'ল এতিয়া কি কৰিব লাগিব ইয়াত 2 থাকিব ইয়াত 1 থাকিব ইয়াতো 1 থাকিব গতিকে একে একে যোগ কৰিলে কিমান হ'ব 2 হ'ব গতিকে অপচন ক টো শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো চাওক 32, 16, 8, 4 ডেছ তাৰ মানে এই সংখ্যাটো কি হৈছে 2ক যদি আমি 5 বাৰ পূৰণ কৰোঁ তেতিয়াহ'লে 32 পাম 2 2 4 4 2 8 8 2 16 2 16 32 ঠিক সেইদৰে 2ক যদি 4 বাৰ পূৰণ কৰোঁ 16 পাম 2ক যদি 3 বাৰ পূৰণ কৰোঁ 8 পাম আৰু 2ক যদি 2 বাৰ পূৰণ কৰোঁ 2 পাম 2ক যদি এবাৰ পূৰণ কৰোঁ তেতিয়া কি পাম 2 পাম গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ আমি লাষ্ট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ এটা ঘনকৰ কালি দিছে 216 ঘনমিটাৰ ইয়াৰ প্ৰতিটো বাহুৰ দিশ কিমান এতিয়া ঘনকৰ কালি উলিওৱা সূত্ৰটো আছিলে বাহু কিউব কৰিব লাগে বাহু কিউব কৰিব লাগে মানে কি ধৰক এটা যেনিবা 4 সেন্টিমিটাৰ ঘনকৰ দিশ তেতিয়া তাক কিউব কৰিব লাগিব কিউব কৰা অৰ্থটো হৈছে কি তাক 3 বাৰ পূৰণ কৰিব লাগিব 4 হ'লে 3 বাৰ পূৰণ কৰিব লাগিব 4 4 16 4 16 64 হ'ব ইয়াতো সেইদৰে 216 দিছে গতিকে আপোনালোকে চাওক 6ক 3 বাৰ পূৰণ কৰিব 6ক 3 বাৰ যদি পূৰণ কৰে তেতিয়া 216 পাব গতিকে ইয়াৰ প্ৰতিটো বাহুৰ দিশ হ'ব কিমান 6 মিটাৰ এই কথাটো এনেকৈও কৰিব পাৰি 3√216 অৰ্থাৎ 216ৰ উৎপাদকবিলাক উলিয়াই কৰিব পাৰি তেনেকৈ আপোনালোকে চেষ্টা কৰি চাব যদি আপোনালোকে বুজি পোৱা নাই তেনেহ'লে মই নেক্সট ভিডিঅ'ত এইটো ধুনীয়াকৈ আকৌ বেলেগকৈ বুজাই দিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই ধন্যবাদ